हेलो गाइज वेलकम बैक टू माय डेली व्लग। आज बहुत दिनर मूरत आपनालोकर माजत भिडिओ एटा दिलु। बहुत दिन भिडिओ দিব পৰা নাছিলো তো মেसेजत মানে হোৱাটছএপতো কিছুমানে সুধি আছিলে যে তুমি আজিকালি ভিডিও নবনোৱা নেকি, মানে আমাৰ ঘৰৰ কাম চলি আছিলে সেইকাৰণে ভিডিও দিব পৰা নাছিলো। ইফালে আমাৰ ঘৰত সিলিং লগাইছিলে আৰু ঘৰত কালাৰ কৰিলে, আগতে বেলেগ কালাৰ আছিলে এতিয়া আকৌ বেলেগ কৰিছে। সো আপোনালোকক সেইকাৰণে ভিডিওবোৰ দিব পৰা নাছিলো। বোলো আজি আপোনালোকক আমাৰ ঘৰৰ কি কাম কৰিলে সেই সকলোবোৰ দেখাও আৰু আপোনালোকৰ সকলোৰে কেনেকুৱা খবৰ মোক কমেণ্ট এটা কৰি জনাব। এতিয়া পিছে গধূলিয়ে হ'ল, কাম কৰিলে আপোনালোকক এতিয়া দেখাও, আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু ৰাতি আমি কি খাওঁ কি নাখাওঁ সকলোবোৰ দেখাম। আপোনালোকে ভিডিওটো চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এতিয়া বলক আপোনালোকক ফাৰ্ষ্টতে দেখাওঁ। ইফালে ঘৰত য়েল্লো কালাৰ কৰিছে আপোনালোকৰ, তাৰপাছত এইফালে পিংক কালাৰ কৰিছে, সেইকাৰণে আপোনালোকক দেখাই দিওঁ বোলো। আৰু এইফালে আগৰ কালাৰটোৱে আছে, তাৰপাছতে এইফালে দিছোঁ আমি PVC চিলিং। আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি। দেখিবলৈ ধুনীয়া হৈছে আৰু মানে ৰাতি বেছিকৈ শ্বাইন কৰে, যিহেতু আমি লাইটবোৰ দিওঁ তো সেইকাৰণে ৰাতি বেছি ধুনীয়া হয়। সো কেনেকুৱা লাগিছে ক'ব। তাৰপাছতে আমি ওপৰত দিছোঁ এইফালে চিলিং, তাৰপাছত এইফালে দুটা লাইট আৰু এইফালে দুটা লাইট আৰু মাজত দুটা লাইট দিছোঁ আৰু কাষত। আৰু এইটো মানে চাৰ্জিং লাইট হয়, যিহেতু লাইন কেতিয়াবা যাব পাৰে, গ'লে তেতিয়া জ্বলিব। আৰু সো এনেকুৱাই ঘৰটো কেনেকুৱা লাগিছে এইটো ৰুম আপোনালোকে কমেণ্ট কৰি জনাব। তাৰপাছতে এইফালে ভাইটি এতিয়ালৈকে অহা নাই, ভাইটি টিউশ্যন কৰি আছে, আপোনালোকক দেখাই আছোঁ মই। এতিয়া যিহেতু গধূলি হৈছে মই আপোনালোকক কৈছোঁৱে। তো মায়ে এইফালে চাকি দি আছে, মই এইফালে মায়ে চাকি দি আছে, মই বাৰু মাক ডিষ্টাৰ্ব নকৰোঁ, মায়ে চাকিটো দি লওক। আৰু আপোনালোকে চাওক গধূলিয়ে হৈছে, এইফালে আপোনালোকে দেখিছে গধূলিয়ে হৈছে। ৰুমটো এতিয়া আপোনালোকক দেখাওঁ, আপোনালোকে কমেণ্ট কৰি জনাব এইটো ৰুম কেনেকুৱা লাগিছে, ঠিক আছে। তো বলক এতিয়া মই ভিতৰৰ ৰুমটো দেখাওঁ। ইয়াত লাইটকেইটা দি দিছোঁ। এইটো ৰুমত কালাৰ লগোৱা নাই, হোৱাইট কালাৰটোৱে অকল দি থৈছোঁ, বেছি কালাৰ হ'লেও ভাল নালাগে। আৰু এইটো চিলিংটো এইখন দিছোঁ, মানে উডেন টাইপ হয় আৰু সো সেইকাৰণে এইটোত মানে হোৱাইট কালাৰে দি দিছোঁ, বেলেগ কালাৰ একো দিয়া নাই। সো আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি জনাব। আৰু আপোনালোকক দেখাই আছোঁ, আমি মানে ইফালে পঢ়া কিতাপ চিতাপ থাকে যিহেতু ইয়াতে সেনেকুৱা টাইপ এটা কৰি দিছোঁ। আৰু এইফালে মই, তাৰপাছত এইফালে আপোনালোকে দেখিছে কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি জনাব। এতিয়া মই দেখাই আছোঁ আমাৰ কিটচেনটো, আপোনালোকক কিটচেনটো দেখাই আছোঁ। এতিয়া মানুহ নাই যিহেতু আপোনালোকক মানে বন্ধ কৰি থৈছোঁ আৰু এনে ৰুমত। চ' বলক এতিয়া আমি কিটচেনটো আপোনালোকক দেখাই লওঁ। মানুহ যিহেতু এনে নাথাকোঁ তো এনে লাইটবিলাক দি থৈ দিয়া নাযায়। আৰু কোনটো মানে নতুনকৈ দিছেতো, চ' কোনটো ক'ৰ লাইট গমেই নাপাওঁ। এয়া ইমান গৰম, সেইকাৰণে পাউডাৰ লগাইছিলোঁ গোটেই চাওক। এতিয়া এইফালে মায়ে ধূপ দি আছে। আৰু এইফালে আপোনালোকে দেখিছে, মই ভালকৈ দেখাই দিছোঁ, এয়া আপোনালোকে দেখিছে ন। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। এতিয়ালৈকে মানে সেনেকৈ দেখাইছোঁ আৰু আপোনালোকে আজিৰ পৰা ডেইলি ভ্লগ পাব। আৰু সেইফালে গাইজ এতিয়া মাক সোধোঁ, মাৰ মানে সকলোৰে এটা সপোন থাকে যে ঘৰটো কমপ্লিট হ'লে কেনেকুৱা এটা ফিল হয়। চ' মাক সোধোঁ, মাক কেনেকুৱা লাগিছে এতিয়া তোমাৰ মানে ঘৰটো আধা আধি কমপ্লিট হৈ গ'ল, চ' কেনেকুৱা ফিল ইমান দিনৰ কষ্টত? ইমান দিনৰ কষ্ট মানে কিন্তু ভালে লাগিলে আৰু বহুত বেছি ভাল লাগিছে, অলপ কষ্ট হৈছে বাৰু। আৰু লগতে কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু বহুত মানে বাকী আছে আৰু বহুত কৰিব লগা আছে। তো ৰাতি আমি ৰাতি 1টা বজাত টোপনি গ'লোঁ, বহুত দেৰিকৈ এইকেইদিন শুই আছোঁ মানে, কাৰণ কামবোৰ জানেইতো ঘৰৰ কাম কৰিলে কিমানখিনি কি কাম কৰিব লগা থাকে। চ' কালি ৰাতি 12টা বজা 1টা বজা এনেকৈ মানে সদায় শুই আছোঁ আৰু আমি ৰাতি টোপনিও ক্ষতি হৈ আছে। কাম কৰা মানুহ মানে কি আমি চাহ ভাত মানে খুৱাইছোঁ, মানে খোৱালে কিবা এটা ভালো লাগে
মানে কি বহুত বেছি ভাল লাগে আৰু মানে ভাত খুৱাই আছোঁ সেইকাৰণে আপোনালোকক ভিডিঅ'বোৰো দিব পৰা নাই আৰু মানে ভালো নালাগে ঘৰ চৰ লেতেৰা হৈ থাকিলে আৰু মানে আংকলহঁতৰো বেয়া পাব পাৰে ন সেইকাৰণে আপোনালোকক ভিডিঅ'বোৰ দিয়া নাই আৰু আপোনালোকে একেবাৰে বেয়া নাপাব আৰু কিছুমানে মোক কমেণ্ট কৰি আছে বা হোৱাটছআপতো মেছেজ কৰি আছে যে মানে ভিডিঅ' নিদিয়া হ'লা নেকি চ' আপোনালোকে আজিৰ পৰা আমাৰ ভিডিঅ'বোৰ চাব পাৰিব সদায় চ' সকলোৱে চাব আৰু ছাপোৰ্ট কৰিব এতিয়া চাহ হৈছে গধূলিৰ আমি এতিয়াহে খাম এতিয়া কেইটা বাজিল মই কৈ আছোঁ এতিয়া 9:24 হ'ল আমি গধূলিৰ চাহ এতিয়াহে খাব ওলাইছোঁ বহুত বেছি ৰাতি হৈ গ'ল মানে দেউতাও আহিলে আৰু আমি দেউতাক এৰি নাখাওঁ দেউতাহঁতে সেইটো ৰুমত খাই আছে চ' আমি এতিয়া খাওঁ আপোনালোকক দেখাম এতিয়া আমি গধূলিৰ চাহ খাব ওলাইছোঁ এইফালে কেক আছে কেক খাম এইফালে কাৰণে মাহঁতে গাখীৰ চাহ নাখায় আৰু এইফালে মায়ে খাই আছে ভাল হৈছেনে মই বনাইছোঁ ধুনীয়া হৈছে এতিয়া আমি মানে আজি বৃহস্পতিবাৰ যিহেতু আমি নিৰামিষ খাওঁ সেইকাৰণে আপোনালোকক কি বনাওঁ কি নবনাওঁ সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব চাহ খাই আছোঁ কেকেৰে বাবু পঢ়ি আছে মই ভাত বনাম আৰু এতিয়া আপোনালোকে বনালেনে কমেণ্ট কৰি জনাবচোন আৰু আমাৰ ভিডিঅ'বোৰ কেনেকুৱা পায় আপোনালোকে অলপ জনাব আৰু এতিয়া মায়ে ভাত বনাই আছে ইফালে ভাত কেৰেলা আৰু আলু ভাজি আছে আৰু কুকাৰত আছে দালি আৰু আমি যিহেতু আজি আপোনালোকক কৈছোঁৱে নিৰামিষ খাওঁ সেইকাৰণে এইফালে আমি আপোনালোকক দেখাই দিছোঁ আৰু আপোনালোকে চাওক আৰু ৰাতিপুৱাই আমি উঠি পেলাই চাহ খালোঁ চাহ খাই গা চা ধুই একেবাৰে ফ্ৰেছ হৈ মেগী খাবলৈ আহিলোঁ আৰু এইফালে মই মেগী বনাই আছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ আপোনালোকে চাই যাওক এইফালে আমাৰ মেগী ৰেডি হৈ গ'ল এতিয়া মাক টেষ্ট কৰাওঁ কেনেকুৱা হৈছে মায়ে ৰিভিউটো দিব আৰু তাৰে আগতে মায়ে গা ধুই আহিলে আৰু গা ধুই অহাৰ পাছত মায়ে কাপোৰ মেলি দিলে সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাওঁ আৰু আপোনালোকে দেখিছেনে গুৱাহাটীৰ ভিউটো ইমান ধুনীয়া সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাই দিছোঁ আৰু আজি গৰম কেনে আপোনালোকে কমেণ্ট কৰি জনাবচোন আজিতো বহুত বেছি গৰম দিছে আমাৰ এইফালে আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'বোৰ চাই আছে মোক কমেণ্ট এটা কৰি জনাব তাৰপিছত চাওক এতিয়া মা কেনেকুৱা হৈছে মোক কোৱাচোন মেগীখিনি বনোৱাত খুব ধুনীয়া হৈছে টেষ্টি হৈছে মাইনা আজিলৈ এৰিছোঁ বাই